জাতিৰ ভৱিষ্যত নিৰ্মাণৰ নীৰৱ যুঁজাৰুলৈ নিতৌ ৬৫ কিলোমিটাৰ গৈ শিক্ষাদান কৰা মিজোৰাম সীমান্তৰ গুলজাৰ চৌধুৰী অৱসৰৰ পাছতো দৈনিক ৪০ কিলোমিটাৰ বাট কৰি বাই গৈ শিক্ষাদান কৰা মুৰলী বৰা নিজেই EVM বনাই বিদ্যালয়ত নিৰ্বাচন পতা ঢেকিয়াজুলিৰ ৰাজা চৰকাৰকে ধৰি ১০ গৰাকী শিক্ষা হিতৈষী ১১খন ব্যতিক্ৰমী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিনিধিলৈ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ এডুকেশ্যন এমিনেন্স সন্মান ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ যোগোৱা অনবদ্য অৱদানৰ বাবে প্ৰতি বছৰে একোজনকৈ বিশিষ্ট ব্যক্তিক আগবঢ়োৱা হয় জীৱনজোৰা সাধনা সন্মান ২০২২ চনৰ পৰা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পঞ্চমবাৰলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উপস্থিতিত নিউজ ১৮ অসম নৰ্থ ইষ্টৰ এডুকেশ্যন এমিনেন্স আছাম 2026 আজি সন্ধিয়া ৭:৫০ পৰা Education Eminence 2026 in association with Lions International, Lions Club of Guwahati, powered by Reliance Industries Limited, banking partner SBI, associate partner LG.